দেউতা, তুমি পাকঘৰলৈ আহিলা যে, ভোক লাগিছে নি তোমাৰ? মই কিন্তু ভাত বনোৱা হোৱাই নাই আকৌ, মানে ঘৰটো অকণমান চাফা কৰি লৈছোঁ, তাৰ পাছতহে ভাত বনাম বুলি ভাবিছোঁ। আৰু তোমাৰ ভোক লাগিছে যদি চাহ অকণকে দি লওঁ নি? নাই অ' মাজনী, ভোকেই লগা নাই। তই ৰাতিপুৱা সান্দহগুৰি জলপান দিছিলি নহয়, সেয়া খালো নহয়, এতিয়া মোৰ ভোক নাই লগা। মই তোৰ ওচৰলৈ বেলেগ এটা কথাতহে আহিছিলোঁ। কি কথানো দেউতা, কোৱাচোন। মাজনী অ', মানে মই তোক ল'ৰা এটা কথা কবলৈহে আহিছো। জেঠাইৰে ল'ৰা এটা চাই দিছে, চহৰত থাকে, চহৰতে চাকৰি কৰে, বৰ ভাল অ' ল'ৰাটো, ঠাণ্ডা মুণ্ডা আৰু এইবোৰ বেয়া বস্তু নেখায়। মাক আৰু ল'ৰাটোহে। জেঠাই কৈছে পাৰিলে তাইক বিয়া দে। মই এতিয়া তোক সুধিছো, তই বিয়া হবিনে সেই ল'ৰাজনলে? কিন্তু দেউতা, মই তোমাক এৰি পেলাই ইমান দূৰলৈ কেনেকৈ বিয়া হ'ম? আৰু মই গাঁৱৰ ছোৱালী, চহৰত কেনেকৈ থাকিমগৈ? মাজনী, তই মোৰ কথা চিন্তা নকৰিবি। ল'ৰাটো ভাল গুণেহে তোক কৈছো অ'। এনেকুৱা ল'ৰা আৰু বিচাৰি থাকিলেও নেপাওঁ। জেঠাইৰে কৈছে নহয়। হ'ব দে, তই মোৰ কথা চিন্তা নকৰিবি, ভগৱান আছে নহয়, মোক চলাই নিব। তই মুঠতে তোৰ ফালৰ পৰা অ'কে কৰি দে অ' মাজনী। কিন্তু দেউতা, তুমি এইখন ঘৰত কেনেকৈ অকলে থাকিবা? না তুমি ৰন্ধা বঢ়া কৰিব পাৰিবা, না কিবা এটা কৰিব পাৰিবা, কেনেকৈ থাকিবা? নাই নাই, মই বিয়া বাৰু নহওঁ দেই, মই তোমাক এৰি কেতিয়াও নাযাওঁ। তুমি এইটো কেঞ্চেল কৰি দিয়া, মই কোনো পধ্যে তোমাক এৰি মই বিয়া নহওঁ। মাজনীও, তই সেনেকুৱা নকৰিবিচোন। তোৰ কাৰণেহে কৈছো মই। হা, মই আজি আছো, কাইলৈ নাথাকিম, তেতিয়া তই কাৰ লগত থাকিবি অকলে অকলে এই ঘৰখনত কচোন? মোৰো বয়স হৈ আহিছে, তই এনেকৈ নহব নহয়। দেউতা, তোমাৰ পৰা আৰু উপায় নাই। হ'ব দিয়া, তুমি যদি ভাল পাইছা, মোৰ ক'বলগীয়া একো নাই। মাজনীও, তই সুখী হলে ময়ো সুখী অ'। এতিয়া মোৰ মনটো ভাল লাগিছে। হ'ব দে, একো নাই। ছোৱালীৰ জীৱনত দুখন ঘৰ থাকেই, এইবিলাক আৰু মানে চিন্তা কৰি পেলাই কটা কটা কৰি লাভ নাই আৰু, বুজিছ? এতিয়া তেতিয়াহ'লে বিয়ালৈ সাজু কৰোহে আৰু ল'ৰাকো মাতো তোক চাবলৈ, তয়ো ল'ৰাক চা, নে কি ক? হেৰা, আজি আমাৰ ছোৱালীক বিয়া দিব পৰা অৱস্থা হ'ল। তুমি যদি আমাৰ মাজত আজি থাকিলাহেঁতেন, তুমি আৰু কি কৰিলাহেঁতেন ঠিকেই নাই অ'। মাজনীও, তই সদায় সুখী হৈ থাকিবি, চিন্তা নকৰিবি অ'। মই তেতিয়াহ'লে জেঠাইলে ফোন কৰি কৈ দিওঁগৈ ৰ। দেউতাও, তোমাক এৰি মই কেনেকৈ যাম বাৰু? সৰুতে মাক হেৰুৱালো, তেতিয়াৰে পৰা তুমি মোক তুলি তালি ডাঙৰ দীঘল কৰালা, পঢ়াই শুনাই আজি মানুহ কৰিলা। যিকণ সময়ত তোমাৰ লগত মই থাকিব লাগিছিল, সেইকণ সময়তে তুমি মোক আনৰ ঘৰলৈ উলিয়াই দিবলৈ লৈছা অ' দেউতা। সঁচাকৈ দেই, বিধিৰো যে কি বিধান আৰু, ছোৱালীবিলাকক এনেকুৱা কিয় কৰে বাৰু? ছোৱালীবিলাকৰ দুখন ঘৰ, তাতে কোনোবা মানে শহুৱেক শাহুৱেকৰ ঘৰত বুজি পায়, কিছুমানৰ ঘৰত নাপায়। হেৰৌ, তোমাৰ ল'ৰাটো যেনেকৈ তুমি আলাসত তুলি তালি ডাঙৰ দীঘল কৰিছা, ঠিক তেনেকৈ তোমাৰ বোৱাৰীজনীও কাৰোবাৰ ঘৰৰ ছোৱালী। তেওঁলোকৰ মাকেও তেওঁলোকক মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰি তোমালোকৰ ঘৰখনৰ মান সন্মান ৰখাবলৈ বোৱাৰীজনীক মানে নিজৰ ছোৱালীজনীক তোমালোকৰ ঘৰত উচৰ্গা কৰি দিয়ে। তথাপিতো তোমালোকে বুজি নোপোৱা, যৌতুকৰ নামত অত্যাচাৰ কৰা। কিছুমানকতো মাৰিয়ে পেলোৱা, কিয় এনেকুৱা কৰা বাৰু? আমি ছোৱালী হৈ জন্ম লোৱাৰ বাবেই আমাৰ পাপ নেকি? সঁচাকৈ কোনেও বুজি নাপায়। মুঠতে ছোৱালী জীৱনটো ইমান সহজ নহয়। মই কেনেকৈ বাৰু এইখন ঘৰত দেউতাক অকলে অকলে এৰি থৈ যাম? ভাবিলেই কিবা বুকুখন বৰ বিষাই গৈছে দেখোন। ঘৰখন বা কেনেকুৱা, শাহু মা বা কেনেকুৱা, ঘৰখনলৈ আহো বুলি ক'লে আহিবলৈ দিবই নে নিদিয়ে নে তাৰো ঠিক নাই। ভাবিলেই কিবা মোৰ ভয়হে লাগিছে। বাবু, ছোৱালীজনীক তই কালি চাই মেলি আহিলি নহয়, কেনেকুৱা দেখিলি? মোৰ হ'লে ছোৱালীজনী বৰ পচন্দ হ'ল দেই। একেবাৰে ঘৰ ধৰি খাব পৰা ছোৱালী, একেবাৰে লখিমী ছোৱালী লাগিলে দেই মোৰ। সঁচাকৈ মই বিয়া পাতিলে তেনেকুৱা গাঁৱৰ পৰাহে ছোৱালী আনিম দেই।
বৰ ভাল লাগিলে বৰ ভাল লাগিলে আৰু দেউতাকজনো ইমান সহজ সৰল আৰু ছোৱালীজনী বৰ মৰমীয়াল পাই মোৰ এটাই ভাল লাগিছে তাই যে মোৰ ঘৰখন ধৰি খাব পাৰিব আৰু তাই যে গোটেই ঘৰৰ কাম বন কৰি মেলি মানুহক মৰম চেনেহ কৰিব পাৰিব কোনোবা আহিলে আলহীক সোধা পোছা কৰিব পাৰিব তাতকৈ আৰু মোক একো নালাগে আৰু দেই বৰ ভাল ছোৱালী পালো বৰ ভাল ছোৱালী পালো এতিয়া তই বা কেনেকুৱা পালি মোৰ ফালৰ পৰা কিন্তু অ'কে কৰি দিলো আৰু দেই মই তই কচোন তই ক মা তুমি যেতিয়া ঠিকে পাইছা মোৰনো তাত ক'বলগীয়া কি আছে হ'ব দিয়া তুমি ভাল পালেই হ'ল আৰু তোমাৰ লগত মিলিব পাৰিলেই হ'ল আৰু মোৰ ক'বলগীয়া একো নাই খালি এটা কথা বেয়া লাগিলে আমাৰ লগত ষ্টেণ্ডাৰ্ডটো নিমিলিলে হ'ব দে ষ্টেণ্ডাৰ্ডটোনো মিলা নিমিলাৰ লগত কি কথাটো আছে কচোন হা তেওঁলোক দুখীয়া মই মানি লৈছো চাহ মানুহৰ ধনী দুখীয়াই নোখোৱাই জাননে নাই মানুহক আচলতে মানুহহে প্ৰয়োজন তেওঁলোকৰ ঘৰ সা সম্পত্তি এইবিলাক প্ৰয়োজন নাই মানুহ মৰিলে এই ঘৰ দুৱাৰ মাটি বাৰী সা সম্পত্তি ইয়াতে এৰি থৈ গুচি যাবগে লাগিব হা সেইবোৰৰ কিহৰ দৰকাৰ এতিয়া চাচোন আমাৰ ইমান সা সম্পত্তি মাটি বাৰী আছে তোৰ দেউতাৰক জানো বচাব পাৰিলো হা টকা ঢালি ঢালিও দেখোন দেউতাৰক বচাব নোৱাৰিলো তেতিয়াহ'লে হা এইবিলাক তই অহংকাৰ নকৰিবি আৰু এইবিলাক মনলৈ কেতিয়াও ভাৱ নানিবি বাবু মই ভাল নাপাওঁ বুজিলি আৰু চা মোক এই সা সম্পত্তি টকা পইচা এইবোৰ নালাগে মোক মুঠতে ছোৱালীজনী যে মই ভাল পাইছোঁ মোক সেইটোৱেই বহুত বুজিলি সেইটোহে লাগে তই ষ্টেণ্ডাৰ্ডৰ কথা লৈ আকৌ এনেই মন বেয়া কৰি নাথাকিবি হ'ব আমি সেই বিয়াত দুই এজনক নি পেলাই ছোৱালীজনীক লৈ আহি পেলাই আমাৰ ইয়াত পাৰ্টি দিমহি তেওঁলোকৰ তাত একো নকৰোঁ আকৌ সেইটোৱে হ'ব বুজিলি আৰু মই এতিয়া সেই দেউক মাতিব লাগিব এই তাৰিখটো ঠিক কৰিবলৈ আৰু তই লগৰ এতিয়া নালাগে ক'বলৈ তই মই আৰু ঘৰৰ এনেকৈ দুই এজন গৈ পেলাই তাইক আমি লৈ আহিমগৈ দেই তই এতিয়া বিয়াৰ মানে আমি ইয়াত ধুমধামেৰে পাতিম তেওঁলোকৰ দেউতাক এইবিলাকৰ যৌতুকৰ কথা ক'লে দেউতাকে বৰ মনত কষ্ট পাব নহয় চাচোন তোক আমি সৰুৰ পৰা যেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিছোঁ তেওঁলোকৰ দেউতাকেও তেওঁলোকৰ নিজৰ জীয়েকক তেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিছে আমি তই কষ্ট পালে আমি কিমান মনত দুখ পাওঁ ঠিক তেনেকৈ সেই ছোৱালীজনীয়েও যদি আমাৰ ঘৰখনত আহি কষ্ট পায় তেতিয়াহ'লে বাপেকে কিমান কষ্ট পাব চাচোন হা এখন ঘৰৰ ছোৱালীজনীক এখন ঘৰৰ কাৰণে ত্যাগ দি দিয়ে হা উচৰ্গা কৰি দিয়ে তাতকৈ আৰু লাগিছেনে হ'ব দে সা সম্পত্তি তই এইবিলাক তই একো হেৰি নকৰিবি বুজিলি কি লাগে মোক কবি মই বোৱাৰীক মানে আনি দিম বুজিলি হ'ব এইবিলাক মোক আৰু বুজাই লাভ নাই মোৰ এতিয়া অফিচলৈ দেৰি হৈছে মই অফিচলৈ যাওঁ হ'ব দে যা হওক দেই যিয়ে নহওক যোনে যি নকওক মুঠতে মই ছোৱালীজনী ভাল পাইছোঁ মই পচন্দ কৰিছোঁ ছোৱালীজনীক একেবাৰে 7,00,000 লক্ষ্মীজনী দেই ঘৰ ধৰি খাব পৰা ছোৱালী মই তাতকৈ আৰু বেছি নিবিচাৰোঁ মোৰ ভাল লাগিছে মই তাইকেই বোৱাৰী কৰি মোৰ ঘৰলৈ আনিম আৰু দেই মাজনী গুড মৰ্ণিং ইমান সোনকালে উঠিলানে আৰু গোসাঁই ঘৰত আজি ইমান ধুনীয়াকৈ তুমি প্ৰাৰ্থনা কৰিছা মোৰ হ'লে বৰ ভাল লাগিলে দেই বৰ ভাল লাগিলে একেবাৰে দেহা মন হাত পৰি গৈছে মা মানে আমি গাঁৱলীয়া মানুহ যে সোনকালে উঠা আমাৰ অভ্যাস আছে সেইকাৰণে উঠি মেলি ঘৰ দুৱাৰ চাফ চিকুণ কৰিলোঁ আৰু চোতাল সাৰি মেলি মই আজৰি এতিয়া মানে আপোনালোকে কি খায় সেইকাৰণেহে মই ৰখি আছোঁ গোসাঁই ঘৰত চাকি বন্তিও দিলোঁ প্ৰাৰ্থনাও কৰিলোঁ কাৰণ এয়া মানে মই ঘৰত কৰা অভ্যাস আছে যে সেইকাৰণে বাকী আপোনালোকে এতিয়া কি বা খায় সেইটোহে নাজানো সেইকাৰণে মই পাকঘৰতে ৰৈ আছোঁ ৰ'বা এই লুচি দুখনমানকেই বনাওঁ পিছে হেৰি তুমি আলু ভাজিকণকৈ কৰাচোন আমাৰ আকৌ বাবুৱে লুচি আৰু আলু ভাজি খাই বৰ ভাল পায় তাৰ যে বেলেগ প্ৰিয় জানানে মা আপুনি বহকগে মই সকলো কাম কৰিম মুঠতে নাজানিলে আপোনাক সুধিম আৰু মাজনী কিবা অসুবিধা পালে মোক ক'বা মই সকলো শিকাই দিম দেই আৰু তুমি অকলে অকলে পাৰিবা জানো মা পাৰিম আপুনি চিন্তা নকৰিব মোৰ ঘৰত কৰা অভ্যাস আছে নহয় আই ঐ দেহি
সঁচাকৈ লক্ষিমী বোৱাৰীজনী মই পালো দেই। দেউতালৈহে বৰকৈ মনত পৰিছে পাই। বস্তুবোৰ বিচাৰি পাইছেই নে পোৱাই নাই নে। মই বাৰু দেখাতে থৈ আহিছোঁ। সান্দহ গুড়ি খুন্দাই পেলাই টেমা এটাত এক টেমা কৰি থৈ আহিছোঁ। চিৰাও এক টেমা কি জাৰি পুকি ধুনীয়াকৈ টেমাত ভৰাই থৈ আহিছোঁ। গুৰু ওচৰতে থৈ আহিছোঁ। জানো এতিয়া দেউতাই খাইছে নে নেখাইছে। মুঠতে মই এতিয়া ইয়াত লুচি ভাজি বনাম নহয়। দেউতাই খাই বৰ ভাল পায়। ইমান মনত পৰিছে দেউতালৈ। ওচৰত হোৱা হ'লে সাউতকৈ গৈ পেলাই দি থৈয়ে আহিলোগৈহেঁতেন। এতিয়া আৰু নোৱাৰি নহয়। ভগৱানো চাবা আৰু পাই দেউতাক। এনেকৈ এদিন দুদিনকৈ পৰি আজি বিয়া হৈ অহা এইখন ঘৰলৈ 4 মাহেই সম্পূৰ্ণ হ'ল। বাবু, তই কাম এটা কৰচোন। এই বোৱাৰীক আজি ঘৰলৈ লৈ যাচোন। তোৰ অফিচ আজি বন্ধ নহয়। বেচেৰীজনী বিয়া হৈ অহাৰ পৰা দেউতাকটোৰ ওচৰলৈ যাবই পোৱা নাই। দেউতাকো ঘৰখনত অকলে অকলে নহয়। কিবা খাইছে কিবা মেলিছে। যাচোন তাইক লৈ পেলাই যা। তাই বৰ ভাল পাব। মা, কিনো কথাবোৰ ক'বলৈ আহিছা? মই নাযাওঁ দেই। এই গাঁৱত গৈ পেলাই মই নোৱাৰোঁ পাই থাকিবলৈ। মই নোৱাৰোঁ, মোক নক'বা। আৰু শুনা, অফিচ আজি বন্ধ পাইছোঁ চানডে বুলি। আকৌ তুমি কিয় পঠিয়াব লাগে? মই নাযাওঁ দেই। মই নাযাওঁ বুলি কৈছোঁ, নাযাওঁ। তুমি মোক কৈ নাথাকিবা। বাবু, কিয় তেনেকৈ কৰিছ? হা, কিয় তেনেকৈ কৰিছ? তোৰ যদি আজি মাৰ এজনী তেনেকৈ অকলশৰে থাকে, তই কি মাৰ ওচৰলৈ নেযোৱাকৈ থাকিবি নেকি? হা, তেনেকুৱা কথা নকবি দেই। গাঁও হওক চহৰ হওক মানুহেই। তাই এইখন ঘৰলৈ আহিলে, হা, তাই ইমান দিনে আজি ঘৰলৈ যাওঁ বুলি কোৱা নাই। দেউতাকলৈ মনত পেলাই পেলাই তাই কান্দি থাকে, মনে মনে কান্দে। তথাপিতো আজিলৈকে মোক কোৱা নাই যে মা মই ঘৰলৈ যাওঁ বুলি। তই কিয় বুজি নাপাৱ বাৰু? হা, তই সঁচাকৈ মানে কৈছোঁ নহয়, মই বেয়া পাম কিন্তু। বোৱাৰীক তই লৈ যা। আৰু পাৰিলে বোৱাৰী দেউতাকক এইখন ঘৰলৈ লৈ আহিবি। ইয়াতেই থাকিব। তেওঁ তাত থাকিব নালাগে। মা, তোমাৰ এটা কলগহে আমনি লগা নাই? আৰু এটা কলগ এইটোত জাপি ল'ব বিচাৰিছা? হা, টকাবোৰ গছত লাগিছে বুলি ভাবিছা নেকি? সেই বুঢ়া সেই মানুহটোক ইয়াত আনি পেলাই কি কৰিমহি মই? নেলাগে দেই। সেই গাঁৱলীয়া সেই বুঢ়া মানুহটোক ইয়ালৈ আনিব নালাগে। সেইবোৰ আপদবোৰ চুচুৱাই নল'বা। কথা কৈছে শুনা, মই নোৱাৰোঁ আনিবলৈ, আৰু মই যাবও নোৱাৰোঁ। বাবু, কথা অকণমান চম্ভালি কবি। মোক হ'ল বুলি যি টি কথা নকবি। বুঢ়া মানুহটো তোৰ এতিয়া দেউতা। হা, যেনেকৈ পৰীয়ে মোক মা বুলি ভাবে, তয়ো পৰী দেউতাকক দেউতা বুলি ভাবিব লাগিব। আৰু তই এইবোৰ কি কৈছ? হা, তোৰ সৰুতে দেউতা ঢুকাই গৈছে। তই এতিয়া দেউতাক এজন পাইছ। তই এইবিলাক কথা কৈছনে? তই মোৰ ল'ৰা হৈ পেলাই এনেকৈ ফাঁচ তোৰ মুখৰ পৰা ওলাইছে? তই বোৱাৰীৰ দেউতাকক আৱৰ্জনা বুলি ক'বলৈ আহিছ, কলগহ বুলি ক'বলৈ আহিছ? অকণোতো লাজ চৰম নেলাগে নেকি বাৰু? হা, মানে তই এতিয়া মোকো সেই কেতিয়াবা আৱৰ্জনা বুলি কবি? হা, মানুহ বুঢ়া হ'লে আৱৰ্জনা হয় নেকি? কথা ক'বলৈ আহিছ? চুপ চাপ ওলা আৰু বোৱাৰীক লৈ পেলাই তেওঁ দেউতাকক এইখন ঘৰলৈ লৈ আন। তাকে নহ'বলৈ হ'লে কথা কিন্তু বেয়া হৈ যাব। তই গম পাই যাবি। আৰু মই তোক সৰুৰ পৰা এয়াই শিক্ষা দিছোঁ নেকি? ডাঙৰক বেয়াকৈ ক'বলৈ মই এয়াই শিক্ষা দিছোঁ তোক? হা, মোৰ সঁচাকৈ বৰ লাজ লাগিছে। মা, মই নোৱাৰোঁ। মোৰ আজি বাৰ্থডে পাৰ্টি এটা আছে, মই তাত যাব লাগিব। বাৰ্থডে পাৰ্টি আছে, কিবা আছে, থাকক। তই মুঠতে মই য'ত যাবলৈ কৈছোঁ তই তালৈ যাবই লাগিব। আৰু শুন, তালৈ নগ'লে তই যদি বাৰ্থডে পাৰ্টিলৈ কেনেবাকৈ যাওঁ, বোৱাৰীকো লগত লৈ যাব লাগিব। মা, সেই গাঁৱলীয়া সেইজনীক নি পেলাই মই বাৰ্থডে পাৰ্টিত আৰু মানে মানুহৰ হাঁহি এটা পাত্ৰ হ'লেহে হ'ব। মই নোৱাৰোঁ দেই তাইক নিবলৈ। আৰু মোক কৈ নাথাকিবা। মই নাযাওঁ বুলি কৈছোঁ, নাযাওঁ। চা, আঁতৰি দিয়া। মই যাওঁ ইয়াৰ পৰা। বাবু, শুনচোন। সেই ল'ৰাটো মানে জোঁৱাই, ভালে আছানে? আমাৰ মাজনী ঠিকে আছেনে বাৰু? জোঁৱাই? মই আপোনাৰ জোঁৱাই কেনেকৈ হ'লো? ভিক্ষাৰী কৰবাৰ? আপোনাৰ জোঁৱাই হ'ম নেকি মই? আপোনাৰ লেখীয়া ভিক্ষাৰী এজনৰ জোঁৱাই হ'ম নেকি মই? কি কথা ক'বলৈ আহিছে? হা, আৰু কোন মাজনীৰ কথা কৈছে? মই আপোনাক হ'লে চিনি পোৱা নাই দেই। কি বা কথাবোৰ ক'বলৈ আহিছে? ভিক্ষাৰী চব এই চব। মা, এই ভিক্ষাৰী এজন আহিছে, কিবা এটা দি দিয়েহি। আৰে, সঁচাকৈ তুমি মোক চিনি পোৱা নাই নেকি? মই পৰীৰ দেউতাক, মানে তোমাৰ মানুহজনীৰ মই দেউতাক। গাঁৱৰ পৰা যে তুমি বিয়া পাতি আনিছিলা, সঁচাকৈ তুমি মোক চিনি পোৱা নাই নেকি? কি যে কথাবিলাক গাই আছে নহয়। চা, আঁতৰি দিয়ক, মোৰ দেৰি হৈছে। মই সঁচাকৈ দেখাত ভিক্ষাৰীৰ দৰে লাগিছে নেকি বাৰু? জোঁৱাই এনেকুৱা মোক বেয়া ব্যৱহাৰ কিয় কৰিলে? আৰু মোক যে
নাই নাই মোক চাগে যোৱাই ধৰিবই নোৱাৰিলে বহুত দিন দেখা নাই যে সেই বিয়াতেহে অকণমান দেখিছিলে আৰু কি কৰোঁ বাৰু মই ভিতৰলৈ যাওঁনে নাই ঘৰলৈ যাওঁগৈ ইমান দূৰ আহিলোঁ ছোৱালীজনী মুখখন চাবলৈ কি কৰোঁ বাৰু ভিতৰৰ পৰাও দেখোন কোনো ওলাই অহাই নাই ইমান গৰম উঠিছে পানী অকণমান খাবলৈও মন গৈছে যাওঁ বাৰু ভিতৰলৈকে দেখা যাব কি হয় দেউতা তুমি ইয়াত অতনি মোকতো মতা নাই ব'লা ভিতৰলৈ ব'লা দেউতা তোমাক দেখি মোৰ চকু পানী ওলাই গৈছে অ' দেউতা ব'লা ভিতৰলৈ ব'লা ইমান ৰ'দত ইয়াত ৰৈ আছা ব'লা ব'লা ভিতৰলৈ ব'লা অ' দেউতা ব'লা মাজনী এইমাত্ৰ যোৱাজন যোৱাই নহয় জানো অ' দেউতা কিয় সুধিলা যোৱাই এইমাত্ৰ গৈছিলে নাই অ এনেই সুধিলো ব'ল ব'ল ভিতৰলৈ ব'ল মই মাত্ৰ পানী এগিলাচ খাই ঘৰলৈ যামগে অ গৰু গাইকেইটা মানে পথাৰত এৰালি থৈ আহিছো নহয় সোমোৱাবগে পাবগে লাগিব মই সোনকালে যাবগে লাগিব অ হ'ব দিয়াচোন আহা প্ৰথমতে ভিতৰলৈ আহা তাৰপাছত দেখা যাব আহা মাজনী অ সঁচাকৈ তোৰ ভাগ্যখন বৰ ভাল অ তই বৰ ভাল ল'ৰা এজন পালি ঘৰে দুৱাৰে সঁচাকৈ বৰ ভাল দেই পিছে মাজনী তই ইয়াত বাৰু সুখী নে তোক জোঁৱাই আৰু জোঁৱাই মাকে মৰম কৰে নে নকৰে উম, হাজাৰ হলেও মই তোৰ দেউতা দেচোন কথাটো সুধিছো তই বাৰু ইয়াত ভালে আছনে দেউতা ভাল দুইজনেই বৰ ভাল পিছে মায়ে মোক একেবাৰে বহুত মৰম কৰে অ' দেউতা নিজৰ ছোৱালীৰ দৰেই মৰম কৰে জানানে মায়ে এনেকুৱা কৰে যে মূৰত থলে ওকণিয়ে খাব মাটিত থলে পৰুৱাই খাব এনেকুৱা কৰে অ' দেউতা বেলেগ মৰম কৰে ৰ'বা তুমি গম পাবা নহয় সঁচাকৈ বৰ ভাল অ' দেউতা হওক দে মাজনী ভগৱানে তোক মংগল কৰক দেই বৰ ভাল লাগিলে কথাষাৰ শুনি তই সৰুতে মাৰক হেৰুৱাইছিলি এতিয়া এই মাৰক পালি বৰ ভাল হৈছে মই সদায় ভগৱানক এটাই প্ৰাৰ্থনা কৰো তহঁতক যাতে ভালে কুশলে ৰাখক মাজনী এই বেগটো নেচোন মই তোৰ কাৰণে কিবা কিবি ঘৰুৱা শাক পাচলি কেইডালমানকে লৈ আহিছো আৰু কি আনিম আৰু বিস্কুটৰ পেকেট এটা আনিছো তই খাই ভাল পোৱা সেই যে চকলেট বিস্কুটটো বিচাৰি আনিছো ইয়াত চহৰত নেপাওঁ বুলি গাঁৱৰ দোকানৰ পৰাই লৈ আহিছো লৈ যা দেউতা দিয়া লগতে বাৰীতে কচু যে ৰুইছিলো সেয়াও ডাঙৰ হৈছে তাৰ দুটামানো লৈ আহিছো আৰু ঔটেঙাও লৈছো ঢেকীয়াও লৈ আহিছো খাবি ভালকে বিয়ৈ বহু দিনৰ মূৰত দেখিলো জানেনে যাম বুলি এই সুবিধাই মিলা নাই মাজনীও তই দেউতাক মানে এনেকৈ থিয় কৰাই কথা পাতি আছনে বহিবলৈও দিয়া নাই তই দেই যা দেউতাৰ কাৰণে কিবা অলপমান আনগৈ আকৌ বিয়ৈ বহক দেখিছেনে আপোনাৰ ছোৱালী মা নাই মানে বহু দিনৰ মূৰত দেউতাক দেখিছো যে একেবাৰে মানে চাই থাকোৱে লাগিছে হ'ব ৰ'ব আপোনালোক দুইজন বহক মই সাউতকে কিবা এটা বনাই আনোগৈ পিছে বিয়ৈ ভালে আছে ভালে আছো এই মানে ছোৱালীজনীলৈ বৰকৈ মনত পৰিলে সেইকাৰণে গুচি আহিলো এই জোঁৱাইকে ওলাই যাওঁতেনে পাইছিলো তেওঁ মোক চিনি নেপালে নেকি সি যে চিঞৰিছিলে কিবা এটা বুলি সেয়া আপোনাকে ক'লে নি বাৰু বিয়ৈ মই বৰ লাজ পাইছো তাৰ হৈ ময়ে আপোনাক ক্ষমা খুজিছো দেই ইছৰাম ই যে সঁচাকৈ দেই মই বৰ লাজ পাইছো বিয়ৈ বেয়া নেপাব দেই সি তেনেকুৱা কোৱাৰ কাৰণে মানে সি খঙত মানে ওলাই গৈছিলে সেইকাৰণে মই কিবা এটা কোৱাত সি খং কৰিছিলে বেয়া নেপাব দেই সি চাগে সঁচাকৈয়ে ধৰিবই নোৱাৰিলে নে কিয়েই নে হ'ব বাৰু আহিলে মই তাক সুধিব লাগিব হ'ব দিয়ক একো নাই চিনি নাপাবও পাৰে খন্তেক দেখাহে আৰু হ'ব দিয়ক পিছে মই বেছি দেৰি নকৰো যাওঁগৈ পথাৰত গৰু গাই এৰাল দি থোৱা আছে নহয় এই আনিবগৈ লাগিব মাজনীও ঠাণ্ডা পানী এগিলাচকে লৈ আহো খাই পেলাই যাওঁগৈ পিছে আমাৰ ছোৱালী ঠিকে থাকে পাইছেনে বাৰু তাই কাম বন কৰিব পাৰিছেনে নাই বিয়ৈ সুদা মুখে যাব নোৱাৰে দেই আপুনি অকল ঠাণ্ডা পানী গিলাচ খাই নাই ছোৱালী ঘৰলে প্ৰথম আহিছে কেলে তেনেকে পঠিয়াম ভাত পানী খাই মেলি জীয়াই ফটাই যাবগে নাই তেনেকে নপঠিয়াও দেই মই মাজনী ঐ তই দেউতাৰ কাৰণে এই চাহ অকণ লৈ আন আৰু ভাতৰ যোগাৰত লাগোংগে
আৰু ছোৱালীৰ কথা আপুনি চিন্তা নকৰিব, মোৰ নিজৰ ছোৱালীৰ দৰেই তাইক মই ৰাখিছোঁ দেই। তাইক কি কৈছে মই নাজানো আৰু, কিন্তু মই তাইক মানে মোৰ ফালৰ পৰা তাই একো মানে নাজানিলে মই শিকাই বুজাই লওঁ। মই বেলেগ শাহুৱতী গতে নহয়, মই তাইক নিজৰ ছোৱালীৰ দৰে মানে গালিও পাওঁ আৰু মৰমো কৰোঁ দেই। তাই বাৰু কাম নজনাকে নাথাকে, এই সৰুতে মাক নোহোৱা ছোৱালী যে, মই যি পাৰিছোঁ তাকে শিকাওঁ আৰু। কাম বন জানে, তথাপিতো আৰু দিয়কচোন, মানে আপোনালোক চহৰীয়া মানুহ যে, কিবা কিবি আকৌ নাজানিবও পাৰে। আমাৰ গাঁৱলীয়া মানুহৰ লগত আপোনালোকৰ আকৌ নিমিলে নহয়, সেইকাৰণেহে সুধিছোঁ বিয়নী, বেয়া নাপাব। নাই নাই, মই বেয়া পোৱা নাই। বিয়নী ভালে কুশলে পালেহি। ৰাস্তাত কিবা অসুবিধা হৈছিলে নেকি? আহক আহক, বহকচোন। আপোনালোকৰ লেখীয়াকে আমাৰ চোফাৰ নাই, মই বিচনা চাদৰ ধুনীয়াকৈ ধুই মেলি পাৰি থৈছো, চিন্তা কৰিব নালাগে। বহক জোঁৱাই, বহা বহা। মই মাজনীক এইকেইদিন ফোন কৰি কৈ আছো, তই বিয়নীকে বোলো জোঁৱাইকে কবিচোন আমাৰ ঘৰলৈ আহিবলৈ। তাই তেতিয়া মোক কৈছে, দেউতাও মা আৰু এখেত যাম বুলি কৈছে। মোৰ মনটো বৰ ভাল লাগিছে। বহক বহক, মই আপোনালোকৰ কাৰণে চৰবত অকণমান আনোগৈ। মাজনীও বলচোন তই আৰু বিচনী দুখন আনি দে, নহ'লে তয়ে বিয়নীক আৰু জোঁৱাইক দিছি থাকচোন। আপোনালোক বহক, মই সাউতকে চৰবতকণ বনাই আনোগৈ। কিয়নো তেনেকৈ কৈছে? কিয় নাহিম বাৰু কওকচোন? আহিবলৈতো মন যায়েই, কিন্তু নিমিলে গুণেহে নাহোঁ আৰু। হ'ব দিয়ক, বেছি থাকিব নালাগে পাই। এই মানে গাঁৱৰ পৰিৱেশ বৰ ভাল লাগিছে দেই, সঁচাকৈ। আৰু একেবাৰে ইমান ধুনীয়া ফ্ৰেছ হাৱা মাৰি আছে, বৰ ভাল লাগিছে। বতাহটো একেবাৰেই ঠাণ্ডা ঠাণ্ডা। হ'ব, আমি ইয়াতেই বহিম দিয়ক। মাজনী যা, তই হেৰি দেউতাক অকণমান সহায় কৰি দেগৈ। মা বহক ইয়াতে, হেৰি এই বিচনাতেই বহক, চিন্তা কৰিব নালাগে, দেউতাই ধুই পখালি ধুনীয়াকৈ থৈছে। হ'ব দিয়া, কিয়নো তেনেকৈ কৈছা? এইখনো মোৰ নিজৰ ঘৰেই নহয় জানো? তোমালোকে চৰবত বনাই আনাগৈ যোৱা, বৰ পিয়াহ লাগিছে। জোঁৱাই বহাচোন বহা, মই বনাই আনিছোগৈ। প্লিজ আপুনি মোক জোঁৱাই বুলি নক'বচোন, নিজৰ ল'ৰা বুলি ভাবক। আৰু এটা কথা, মই সকলো থাকোঁতে দি আপোনাক মই ক্ষমা খুজিব বিচাৰিছোঁ, কাৰণ সেইদিনাখনি মই আপোনাক বহুত বেয়াকৈ ক'লোঁ। মই তাৰ বাবে মানে মোৰ নিজকে কিবা দোষী দোষী লাগি আছে। মই পিছত বুজি পালোঁ, আপুনি তেনেকৈ ক'ব নালাগিছিলে। মোক ক্ষমা কৰি দিয়ক, নিজৰ ল'ৰা বুলি। জোঁৱাই মানে নিজৰ ল'ৰা, মোৰ ল'ৰা নাই। এতিয়া তোমাকে মই ল'ৰা বুলি ভাবিছো, মোৰ ছোৱালীজনী নিজৰ ছোৱালী বুলি ভাবিছিল, তেনেকৈ মই তোমাৰ নিজৰ ল'ৰা বুলি ভাবিছো। হ'ব, মই বেয়া পোৱা নাই, মই বেয়া পোৱা নাই। মই বনাই আনিম বুলি মোৰ মাজনী বাবু, মই বুজি পাইছোঁ, ইমান গৰম কৰিছিলো, ইমান গৰম কৰিছে, মানুহজনক বৰ বেয়াকৈ কৰিছে। মই কালি পাৰিলত কোনো জ্ঞান আহিছে। হ'ব আৰু এইবোৰ কথা আজিৰ পৰা আৰু শুনি দেখিম কিমান চৰকাৰ কৰিছে। ইমান গৰম, ইমান সহজ সৰল, বুজি পাই। মা, এতিয়াহে মই বুজি পাইছোঁ, সঁচাকৈ। মা, মই সঁচাকৈ অহংকাৰ দেখি পাইছিলোঁ, মই এতিয়া বুজি পালোঁ। মাজনীও মই ডাঙৰ মাছ, সৰু মাছ আৰু এয়া মাংস, হাঁহ আনিছো। জোঁৱাই বোলে হাঁহ খাই ভাল পায় বুলি কৈ সেইদিনাখনি কৈছিলি যে, সেইকাৰণে হাঁহ আনিছো। আৰু মায়ে বোলে মাছ খাই ভাল পায়, সেইকাৰণে মই ডাঙৰ মাছ আনিছো। তই বনাবি কিন্তু দেই, মই আকৌ ভালকে বনাব নাজানো নহয়। জোঁৱাই বোলে দৈ খাই ভাল পায়, মই আজি ৰাতিপুৱাই বিচাৰি বিচাৰি সিখন গাঁৱৰ পৰা ভাল দৈ খাই মই নাজানো নহয়। বাবু, তই খাই ভাল বস্তু আৰু মই খাই ভাল বস্তু মানুহজনী বিচাৰি মৰম গাঁৱলীয়া মানুহ মৰম মা, বুজিলো এতিয়া। মা, পৰিদেৱক আমাৰ ঘৰলৈ লৈছিলোঁ। ইয়াত থাকিব নালাগে আৰু। পৰিও সদায় সদায় ৰাতি কান্দি কান্দি থাকে। পৰিদেৱক আমাৰ ঘৰলৈ লৈ যামগৈ। তই বৰ ভাল চিন্তা কৰিছ। আমাৰ ঘৰলৈ তোমাৰ ঘৰতে